নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 গ্ৰেড 4 আৰু আসাম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম এই প্ৰশ্নসমূহৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰে আমাক শেষত কমেন্ট বক্সত জনাই দিব বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ যদি আপোনালোকে এডিআৰই পৰীক্ষাৰ বাবে আৰু ভালদৰে প্ৰস্তুতি চলাব বিচাৰে তেন্তে আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট পিডিএফ কিছুমান আমি তৈয়াৰ কৰিছো এই পিডিএফ সমূহত এক্সামৰ বাবে প্ৰয়োজনীয় সকলোবোৰ সাবজেক্ট পাই যাব ম্যাথছ আৰু ৰিজনিং সলভ কৰা পাব প্ৰিভিয়াস ইয়াৰ সলভ পেপাৰ পাব আপুনি দোকানৰ পৰা যদি এখন কিতাপ কিনিবলৈ যায় তেনেহলে 400 টকাৰ পৰা 500 টকা লৈ ল'ব আৰু সকলোৱে এই 400 500 টকাত গৈ কিতাপবোৰ কিনি আনি পঢ়িব নোৱাৰে আৰু হেহে আমি তেওঁলোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকাত সকলোবোৰ সাবজেক্ট থকা পিডিএফ সমূহ আমি প্ৰস্তুত কৰিছো এই পিডিএফ সমূহত আপোনালোকে আসামিজ আৰু ইংলিশ এই দুইটা মাধ্যমতে সকলোবোৰ বস্তু পাই যাব তো যদি কাৰোবাৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsApp কৰি এই পিডিএফ সমূহ লৈ ল'ব পাৰিব তো বলক এতিয়া আজি ভিডিঅ'ৰ প্ৰশ্নসমূহ আলোচনা কৰো বন্ধুসকল আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে অসমৰ ওপৰত মানসকলে প্ৰথম আক্ৰমণ কেতিয়া কৰিছিল The first invasion of Burmese over Assam took place in correct answer is option B 1817 মানসকলে প্ৰথমবাৰ 1817 চনত অসমত আক্ৰমণ কৰিছিল মানসকলৰ প্ৰথম আক্ৰমণৰ সময়ত আহোম স্বৰ্গদেউ আছিল চন্দ্ৰকান্ত সিংহ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ওপৰত প্ৰথম আক্ৰমণৰ সময়ত বাৰ্মাৰ ৰজা তলৰ কোন আছিল Who among the following was the king of Burma during their first invasion over Assam ইয়াৰ কাৰেক্ট আনসাৰ is option A বড়োপায়া যেতিয়া মানসকলে অসমত প্ৰথমবাৰৰ বাবে আক্ৰমণ কৰিছিল তেওঁলোকৰ তেতিয়া ৰাজা আছিল বড়োপায়া নেক্সট কোৱেশ্চনটো হৈছে ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত সংগঠিত হৈছিল The Treaty of Yandabu took place between correct answer is option B The East India Company and Burmese King ইয়াণ্ডাবু সন্ধিখন ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মিজ ৰজাৰ মাজত সংগঠিত হৈছিল আৰু এই চুক্তি মতে বাৰ্মিজ ৰজাই অসমৰ ওপৰৰ পৰা সকলো অধিকাৰ ত্যাগ কৰি অসমৰ সকলো দায়িত্ব ইংৰাজৰ হাতত অৰ্পণ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল Who was the first governor of Assam Correct answer is option C Muhammad Saleh Akbar Haidari অসমৰ প্ৰথম ৰাজ্যপাল আছিল মুহাম্মদ সালেহ আকবৰ হাইদৰি আৰু অসমৰ দ্বিতীয়জন ৰাজ্যপাল আছিল শ্ৰী প্ৰকাশ নেক্সট কোৱেশ্চনটো হৈছে ইয়াণ্ডাবু সন্ধি কোন চনত স্বাক্ষৰিত হৈছিল The Treaty of Yandabu was signed on Correct answer is option B 24th February 1826 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী তাৰিখে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বাৰ্মাৰ ৰজাৰ মাজত এই ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে তলৰ সকলৰ ভিতৰত কোন অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল Who among the following was the first British Commissioner of Assam শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰিচাৰ্ড হাৰ্টছ কিটিনজ অসমৰ প্ৰথম ব্ৰিটিছ আয়ুক্ত আছিল ৰিচাৰ্ড হাৰ্ট কিটিনজ নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ওপৰত বাৰ্মিজৰ আগ্ৰাসনৰ সময়ছোৱা জনপ্ৰিয়ভাৱে কি নামেৰে জনা গৈছিল The invasion period of Burmese over Assam was popularly known as Correct answer is option C মানৰ দিন মানসকলে যেতিয়া অসমত ৰাজত্ব কৰি আছিল সেই সময়ছোৱাক অসমত মানৰ দিন বুলি কোৱা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে অসমৰ ওপৰত বাৰ্মিজৰ দ্বিতীয় আগ্ৰাসন কেতিয়া সংঘটিত হৈছিল The second invasion of Burmese over Assam took place in Correct answer is option C 1819 বাৰ্মিসকলে অসমত দ্বিতীয়বাৰ 1819 খ্ৰীষ্টাব্দত আক্ৰমণ কৰিছিল আপোনালোকে মনত ৰাখি থব বাৰ্মিসকলে অসমত তিনিবাৰ আক্ৰমণ কৰিছিল প্ৰথমবাৰ 1817 চনত দ্বিতীয়বাৰ 1819 চনত আৰু তৃতীয়বাৰ 1821 চনত নেক্সট কোৱেশ্চনটো হৈছে কোন বছৰত ইংৰাজে অসমৰ চৰকাৰী ভাষা হিচাপে বাংলা প্ৰৱৰ্তন কৰিছিল In which year did the British introduce Bengali as the official language of Assam? Correct answer is option D 1836
1836 খ্ৰীষ্টাব্দত ইংৰাজসকলে অসমৰ চৰকাৰী ভাষা হিচাপে বাংলা ভাষা প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথম ব্যক্তিজন কোন আছিল The first person who did oppose the British administration in Assam. Correct answer is option A, Gumodhar Kaur. অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথম ব্যক্তিজন আছিল গুমধৰ কোঁৱৰ নেক্সট কোৱেশ্চনটো হৈছে তলৰ কোনে অসমত প্ৰথম চাহ বাগিচা স্থাপন কৰিছিল Who among the following was the first to establish a tea garden in Assam? Correct answer is option C, Moniram Dewan. Moniram Dewane অসমত প্ৰথম চাহ খেতি স্থাপন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে মনিৰাম দেৱানে অসমৰ প্ৰথমখন চাহ বাগিচা ক'ত প্ৰতিষ্ঠা কৰিছিল মনিৰাম দেৱান established the first tea garden in Assam at Correct answer is option A, যোৰহাট মনিৰাম দেৱানে অসমৰ যোৰহাটত প্ৰথম চাহ খেতি প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট কাৰাগাৰত ইংৰাজে ৰাজহুৱাভাৱে কেতিয়া ফাঁচি দিছিল Moniram Dewan and Pioli Borua were publicly hanged by the British at the Jorhat jail on Correct answer is option D, 26 February 1858. 1858 খ্ৰীষ্টাব্দৰ 26 ফেব্ৰুৱাৰী তাৰিখে মনিৰাম দেৱান আৰু পিয়লি বৰুৱাক যোৰহাট কাৰাগাৰত ইংৰাজসকলে ৰাজহুৱাভাৱে ফাঁচি দিছিল নেক্সট কোৱেশ্চনটো হৈছে অসমত ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ সময়ত ৰাইজমেল এখন কি আছিল During the anti-British revolt in Assam, Rice Mill was a Correct answer is option B, People's Assembly. অসমত যেতিয়া ব্ৰিটিছ বিৰোধী বিদ্ৰোহসমূহ সংগঠিত হৈছিল তেতিয়া ৰাইজ মিলখন এখন জনসভা আছিল নেক্সট কোৱেশ্চনটো হৈছে কোন চনত ইংৰাজে অসমীয়াক অসমৰ চৰকাৰী ভাষা হিচাপে পুনৰ প্ৰৱৰ্তন কৰিছিল In which year did the British reintroduce Assamese as the official language of Assam? Correct answer is option B, 1873. 1873 খ্ৰীষ্টাব্দত ইংৰাজসকলে অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে পুনৰ প্ৰৱৰ্তন কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে অসমীয়া সাহিত্য আৰু ভাষাৰ বিকাশৰ বাবে প্ৰতিষ্ঠা হোৱা প্ৰথমটো সংগঠন কোনটো আছিল The first organization that was established to develop Assamese literature and language. Correct answer is option A, জ্ঞান প্ৰদায়িনী সভা অসমীয়া সাহিত্য আৰু ভাষাৰ বিকাশৰ বাবে প্ৰতিষ্ঠা হোৱা প্ৰথম সংগঠনটো আছিল জ্ঞান প্ৰদায়িনী সভা নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া ভাষাৰ আলোচনী কোনখন আছিল Which was the first Assamese language magazine? উত্তৰটো হৈছে অপচন বি অৰুণোদয় অসমীয়া ভাষাৰ প্ৰথম আলোচনীখন আছিল অৰুণোদয় নেক্সট কোৱেশ্চনটো হৈছে প্ৰথম অসমীয়া শিশু আলোচনী কোনখন আছিল Which was the first Assamese children magazine? উত্তৰটো হৈছে অপচন ডি লৰাবন্ধু আলোচনীখনে আছিল প্ৰথম অসমীয়া শিশু আলোচনী পিছৰ প্ৰশ্নটো হৈছে অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল Who was the first editor of the Assamese language magazine Junaki? উত্তৰটো হৈছে অপচন এ চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কোৱেশ্চনটো হৈছে অসমৰ শেষ ৰজা কোন আছিল Who was the last king of Ahom? উত্তৰটো হৈছে অপচন সি পুৰন্দৰ সিংহ অসমৰ শেষৰ গৰাকী ৰজা আছিল পুৰন্দৰ সিংহ পিছৰ প্ৰশ্নটো হৈছে অসমৰ পৰা তলৰ কোনজন ব্যক্তি ভাৰতীয় সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল Which of the following person from Assam was a member of drafting committee of Indian Constitution? উত্তৰটো হৈছে অপচন বি ছাৰ সৈয়দ মহম্মদ সাদুল্লাহ ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিল নেক্সট কোৱেশ্চনটো হৈছে কোনজন ভাইসৰয়ে 1905 চনত বংগৰ পূব জিলাখনৰ হৈতে অসমক একত্ৰিত কৰিছিল Which viceroy had combined the eastern district of Bengal with Assam in 1905? Correct answer is option A, Lord Curzon. Lord Curzon 1905 চনত বংগৰ পূব জিলাখনৰ হৈতে অসমক একত্ৰিত কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে 1884 চনত অসমত কোনে সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰিছিল Who has founded the Sarvajonik Sabha in Assam in the year 1884? Correct answer is option C, জগন্নাথ বৰুৱাই 1884 খ্ৰীষ্টাব্দত অসমত সাৰ্বজনিক সভা প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল Who was the president of Swaraj Party in Assam during the freedom movement? উত্তৰটো হৈছে অপচন বি তৰুণৰাম ফুকন
নেক্সট কোৱেশ্চনটো চাওঁ আমি কনকলতা বৰুৱা তলৰ কোনটো স্বাধীনতা আন্দোলনৰ লগত জড়িত আছিল কনকলতা বৰুৱা was associated with which of the following freedom movement correct answer is option B Quiet India movement কনকলতা বৰুৱা ভাৰত ত্যাগ আন্দোলনৰ সৈতে জড়িত আছিল নেক্সট কোৱেশ্চনটো চাওঁ আমি অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহ ক'ত হৈছিল The first peasant uprising in Assam against the British was correct answer is option C ফুলগুৰি ধাৱা অসমত ইংৰাজৰ বিৰুদ্ধে প্ৰথম কৃষক বিদ্ৰোহটো আছিল ফুলগুৰি ধাৱা নেক্সট কোৱেশ্চনটো হৈছে কোন চনত ও মোৰ আপোনাৰ দেশক আনুষ্ঠানিকভাৱে অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয় ইন হুইচ ইয়াৰ ও মোৰ আপোনাৰ দেশ was officially adopted as the Assam's state song correct answer is option A 1927 1927 চনত ৰখৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা ও মোৰ আপোনাৰ দেশ গীতটোক অসমৰ ৰাজ্যিক গীত হিচাপে গ্ৰহণ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে কোন জিলাত সৈনিক বিদ্যালয় অৱস্থিত ইন হুইচ ডিস্ট্ৰিক্ট সৈনিক স্কুল ইজ লোকেটেড কাৰেক্ট আনসাৰ ইজ অপচন বি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত সৈনিক বিদ্যালয় অৱস্থিত এতিয়া আপোনালোকৰ বাবে ৰখা প্ৰশ্নটো হ'ল কোনখন নদীৰ ওপৰত ধলাশদিয়া দলং নিৰ্মাণ কৰা হৈছে The Dholasodia Bridge is built on the river আপোনালোকৰ অপচন দিয়া আছে ব্ৰহ্মপুত্ৰ লোহিত দিবাং নে সিয়াং আশা কৰিছো ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেন্টত নিশ্চয় জনাব বন্ধুসকল ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিওৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ